হেল্ল' এভৰিৱান। এই বস্তুটো কি হয় আপোনালোকে চিনি পায়নে? এইটো হ'ল এটা মাছৰ টেমাত পোৱা মাছ হয়। তো আপোনালোকে মাছৰ এই টেমাটো খাই পাইছে নাই জনাবচোন। মই কিন্তু এই মাছৰ টেমাটো খাই বুলি জানো আৰু এইটো দেখিছোঁ, কিন্তু আজিলৈকে খাই পোৱা নাই। আৰু আজি মানে হঠাৎ ল'ৰাটোৱে ল'বলৈ উৎপাত লগালে, তো তেনেকৈ ল'লোঁ। তো নমস্কাৰ, মই সুজাতাই মোৰ এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আহিছোঁ ভিডিঅ'টোৰ মাজলৈ। আহকচোন এই ভিডিঅ'টোত আজি কি কৰোঁ দেখাই থাকোঁ। আজি এই মাছৰ টেমাটো মানে ল'ৰাই দোকানত বেলেগ বস্তু ল'ব যাওঁতে দেখি পিনি ইমান উৎপাত লগাইছে মাছৰ টেমাটো ল'বলৈ। মাছটো মানে ভাবিলে কি ইয়াৰ ভিতৰত মানে পিকচাৰটোত মাছৰ পিকচাৰ আঁকি থোৱা আছে যে, সি ভাবিলে তাৰ ভিতৰত জিন্দা মাছ ওলাব বুলি ভাবি মানে টেমাটো ল'বলৈ উৎপাত। মই জানো এইটো মাছৰ টেমা যে এইটো খাব পাৰি, এনেকৈ মাছৰ টেমা পায় বুলি, কিন্তু মই আজিলৈকে কিনি এইটো বস্তু খাই পোৱা নাই। তো আপোনালোকে এইটো বস্তু খাই পাইছে নেকি কমেণ্ট কৰি জনাবচোন। আৰু খাবলৈ এইটো ভালনে বেয়া, আৰু এইটো খোৱাৰ কাৰণে উপযোগী হয়নে নহয় সেইটোও জনাব। লগতে মই মানে মাছটো খুলি চাই দেখিলোঁ একদম বেয়া মানে কি কিবা আৰু দেখিবলৈ ঘিণ লগা টাইপ। মানে সেইটো ডাইৰেক্ট তেনেকৈ মানে ফ্ৰাই কৰি খাবলৈ একদম বেয়া লাগিব, মানে দেখি ঘিণ লাগিব। তো মই ভাবিলোঁ যে ইয়াক এটা চাটনি বনাই খাই দিওঁ। তো তাক মই ধুনীয়াকৈ পিঁয়াজ কাটিলোঁ, বিলাহী কাটিলোঁ, আৰু এখন অকণমান টাৱাত মই অকণমান মিঠাতেল দি তেলখিনি গৰম হ'বলৈ দি তাতে মই মাছখিনি উলিয়াই মানে ফ্ৰাই কৰি দিছোঁ অকণমান। মাছখিনি পূৰা মানে গোটেই মাছখিনি ভিতৰত মানে ভাঙি দুপিচেই মাছ আছিলে, তাত দুপিচ মাছ মানে অলপ ভাঙি যোৱা টাইপৰ হ'ল। মই গোটেই মাছখিনি টেমাৰ পৰা উলিয়াই ল'লোঁ, আৰু টেমাৰ পৰা উলিয়াই মেলি এতিয়া মাছকেইডোখৰ মই মানে ফ্ৰাই কৰি দিম। ফ্ৰাই কৰোঁতে মানে তেলটো অকণমান কমি গ'ল, শুকাই গ'ল। সেইকাৰণে মই আকৌ মাছকেইডোখৰ ছাইড কৰি লৈ তাৰ মাজতে তেল অকণমান আকৌ দি লৈছোঁ। দি পিনি মাছখিনি আকৌ তাত মই কাটি থোৱা ৰচুনখিনি তেলতে দি দিছোঁ, ভাজি লওঁ বুলি অকণমান। আৰু কাটি থোৱা পিঁয়াজখিনিও দি দিছোঁ, আৰু বিলাহী কাটি থৈছিলোঁ বিলাহীখিনিও দিছোঁ। এই গোটেইখিনি আদা এডোখৰ দি দিছোঁ তাত। গোটেইখিনি এতিয়া মই শুকান হৈ যোৱালৈকে মই গোটেইখিনি ভাজি থাকিম। মানে গোন্ধটো যাব, অকণমান শুকান মাছ টাইপৰ গোন্ধ এটা নহা নহয়, আহিছে। বস্তুটো মানে বইল কৰি দিয়ে নে কি কৰি ভৰাই দিয়ে আৰু দেই। কিবা মোৰ বইল মানে অলপ মাছটো সিজাই মেলিয়ে সিহঁতি